হেল্ল' বন্ধুসকল, মই ইৰফান আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ড্ৰেগন চেফাৰ্ড কেনেল এণ্ড পেট শ্বপ। বন্ধুসকল, আজি এই দুটা দেখিছে, ৰথ হুইলাৰ আৰু পপি হয়, দেখিছে আহিছে এইকেইটা, দেখিছে এতিয়া এই মৰ্ণিং আহি পাইছে, দেখিছে এইকেইটা ৰথ হুইলাৰ মেল পাপি হয়, দেখিছে। মই আপোনালোকক আগৰ ভিডিঅ'ত চিজুটোকেইটা যেনেকৈ মই গেছৰ দৰৱ খুৱাইছিলোঁ সেনেকৈ এইকেইটাকো এতিয়া ফাৰ্ষ্ট গেছৰ দৰৱ খুৱাই ল'ম। দেখিছে ৰথ হুইলাৰ দুটা মেল, ফুল হেভি হয়, দেখিছে বহুত ধুনীয়া, দুটা মেল পাপি হয়। এতিয়া মই দুটাকৈ গেছৰ দৰৱ দেখিছে, ইয়াক গেছৰ দৰৱ দিলোঁ, এতিয়া ইয়াক দিম। দেখিছে এই দুটাকে গেছৰ দৰৱ দি দিছোঁ। গেছৰ দৰৱ দিয়া অলপ সময় পিছত মই ERS দিম। দেখিছে ফুল হেল্ডি, বহুত ধুনীয়া পাপিকেইটা, দেখিছে যদি ERS নাথাকে তেতিয়াহ'লে আপোনালোকে ORS দিব পাৰিব, ORS নাথাকিলে অৰ্ডিলাইট পেট দিব পাৰিব। আৰু বন্ধুসকল, অলপ সময় হৈ গ'ল, সিহঁতক খেলিবলৈ দিছোঁ। ইয়াত পূৰা দৌৰ মাৰি মেলি আছে, খেলি আছে। তাৰপিছত এয়া দেখিছে মই পানী লৈ লৈছোঁ, পানীত অলপ এয়া ERS অলপ দি দিছোঁ, অলপ দি দিছোঁ আৰু পৰিমাণটো মিলাই মেলি অলপ মিক্স কৰি দিছোঁ। দেখিছে দেখিছে দুটাকে দি দিছোঁ, এই দুটা দেখিছে দুটাই খাইছে। আৰু বন্ধুসকল, এতিয়া হৈ গ'ল অলপ সময় ৰখোৱাৰ পিছত এতিয়া দুটা পোৱালি আছে। এটাৰ কাৰণে এয়া দেখিছে মই চেৰেলেক লৈ আহিছোঁ, আৰু এটাৰ কাৰণে পেডিগ্ৰী। দেখিছে ই পেডিগ্ৰী খায় আৰু ই চেৰেলেক্স খায়। মই দুটাৰ কাৰণে লৈ আহিছোঁ, এতিয়া সিহঁতক দি দিম খাবলৈ। দেখিছে দুটাকে মই এতিয়া দি দিম, আৰু ফুল এক্টিভ পাপিকেইটা দেখিছে। আৰু গেছৰ দৰৱ কেনেকৈ কি খুৱাব লাগিব সেইখিনি মই আপোনালোকক ভিডিঅ'ত দেখুৱালোঁ। এতিয়া এইটো দি দিছোঁ, বৰ বেছি দিব নালাগে, জোখত দিব লাগে। দেখিছে এইটো এটা, সেইটো এটা, দুটা খাই আছে। দেখিছে বন্ধুসকল, বৰ বেছিকৈ খাবলৈ দিব নালাগে, জোখত দিব লাগে। যদি বেছি খাবলৈ দিয়া হয় তেতিয়াহ'লে বমি কৰি দিয়ে, মানে অভাৰ খাই দিয়ে। যিমান দি দিয়ে মানে মানুহে যিমানটো দি দিয়ে সিহঁতিতো সিমানেই খাই দিয়ে। প্ৰথম ল'লে মানে যিমানটো সৰহকৈ যদি দি দিয়ে তেতিয়াহ'লে সৰহকৈ খাই দিয়ে সিহঁতি, কিন্তু সৰহকৈ দিব নালাগে, জোখত দিব লাগে। সৰু পোৱালি সিহঁতি নাজানে কিমান খাব লাগিব, সিহঁতি মানে বেছিকৈ খাই দিয়ে। তো আপোনালোকে সেইটো পৰিমাণটো সিহঁতক চাই ল'ব, তাৰপিছত জোখত খাবলৈ দিব। তেতিয়া সিহঁতি জোখত খাব আৰু তেতিয়া একো প্ৰব্লেমো নহয়। সিহঁতৰ ভোক লাগি থাকে, তো সেইটো কাৰণে সৰহকৈ দিব নালাগে, জোখত দিব লাগে। আৰু পানীও আপোনালোকে সেনেকৈ যেতিয়া ORSৰ পানীটো দিব বা আপোনালোকৰ ERSৰ যিকোনো পানী মিক্স কৰি দিওঁতে পানীও সৰহকৈ দিব নালাগে, জোখত দিব। পানীও লাহে লাগিলে অলপ দেৰি পিছে দি থাকিব, অলপ দেৰি পিছে খাবলৈ দি থাকিব, একো প্ৰব্লেম নাই। দেখিছে দুটাই ধুনীয়াকৈ খাইছে, ইয়াত একো প্ৰব্লেম নাই। দেখিছে
এতিয়া ধুনীয়াকৈ খাই আছে দুটাই পোৱালীয়ে ধুনীয়াকৈ খাই আছে। আৰু বন্ধুসকল আজি মই দেখুৱাই দিলোঁ আপোনালোকক কেনেকৈ কি কৰি প্ৰথম লৈ পিনে কেনেকৈ কি কৰি খুৱাব লাগে। প্ৰথমতে গেছৰ দৰৱ খুৱাব লাগে, তাৰপিছত অলপ সময় ৰখাৰ তাৰপিছত আপুনি ORS বা ERSৰ পানী দিব লাগে অলপ দেৰি, তাৰপিছত আকৌ ৰখাৰ পিছত যিটো ফুড খাই আছিলে আপোনালোকে য'ৰ পৰা আনিছে তাক সুধি ল'ব, কি ফুড খাই আছিলে সেইখিনি সুধি লোৱাৰ পিছত সেই ফুডটোৱে খাবলৈ দিব। এয়া দেখিছে ই এতিয়া হেক কৰি দিলে, দেখিছে ই হেক কৰি দিলে, ইও এতিয়া হেক কৰিব। এয়া ইয়াৰো হেক হৈ গৈছে, দেখিছে ইমানখিনি দিছিলোঁ। এই হেক কৰাৰ পিছত আৰু দিব নালাগে আৰু। ই এতিয়া অকণমান টেঙৰ আছে, সি নিজৰখিনি খাই আহি এতিয়া লোকৰটোতো চাইছে আছে নেকি, ই কিন্তু আগতীয়াকৈ হেক কৰি দিলে। দেখিছে কাঁহী দেখিছে হেক কৰি দিলে, ফিনিছ কৰি দিলে। এয়া দেখিছে কাঁহী দেখিছে, এয়া নাই এতিয়া দুটাই এনেই চেলে গৈছে আৰু একো নাই, সেইটো এনেই আৰু হৈ গ'ল। এতিয়া টিপটপ খাই লৈছে ধুনীয়াকৈ, দেখিছে মুখে চুখে লগাই লৈছে। আৰু দুয়োটাই পাপি ৰসগোল্লাৰ পাপি হয়, কোৱালিটি পাপি বহুত ধুনীয়া পাপি হয়, কোৱালিটি কি ধুনীয়া দেখিছে। এতিয়া এইটোৱে মুখে চুখে লগাই লৈছে, আপোনালোকে দেখিছে এইটো মুখে চুখে বহুতখিনি লগাই লৈছে। আৰু এইটো এটা টিকলো দেখিছে ইমান ধুনীয়া, দেখিছে এইও মুখে চুখে লগাই লৈছে অলপ, দেখিছে। আৰু এয়া দেখিছে বহুত ধুনীয়া কোৱালিটি ৰসগোল্লা হৈ গ'ল, দুটাই হৈ গ'ল খোৱা বোৱা। বন্ধুসকল দেখিছে এক্টিভ হৈ আছে এতিয়া পোৱালিকেইটা খোৱা বোৱাৰ পিছত। এতিয়া আৰু একদম খেলি থাকিব আৰু। মই এনেকৈ মেলি থৈ দিওঁ, এনেকৈ খেলি থাকে মেলি থৈ দিওঁ। তাৰপিছত বহুত দেৰি খেলাৰ পিছত অকণমান সময় মই এনেই ভৰাই থৈ দিওঁ ৰুম এটাৰ ভিতৰত। আপোনালোকে এনেকৈ ধৰক ভৰাই থ'ব, সিহঁতক ৰছী এতিয়াই নলগাব, বেল চেল এতিয়া মানে লগাই পিনে লেচ লগাই পিনে নথ'ব, শিকলি লগাই নথ'ব। এতিয়া কেইদিনমানৰ পিছত পাৰিলে লগাব, এতিয়া মানে সৰু থাকোঁতে এইটো লগাব নালাগে। অলপ ডাঙৰ হোৱাৰ পিছত লগালে ভাল, সৰু হ'লে অকণমান বেয়া বাৰু। অকণমান ডাঙৰ হোৱাৰ পিছত একো প্ৰব্লেম নহয়, লগাব পাৰে। ইয়াতক ৰুম এটাৰ ভিতৰত মেলি থৈ দিলে হৈ গ'ল, বা এনেকৈ খেলিবলৈ দি দিব, ইয়াত খেলি থাকে এনেকৈ ধুনীয়াকৈ খেলি থাকিব, একো প্ৰব্লেম নকৰে, ধুনীয়াকৈ খেলি। আৰু দেখিছে আৰু বন্ধুসকল যদি আপোনালোকে এনি টাইম বান্ধি থৈ দিয়ে তেতিয়াহ'লে কুকুৰ সদায় এগ্ৰেছিভ হয়। আপোনালোকে সদায় পাৰিলে যদি এগ্ৰেছিভ কৰিব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে বান্ধি নথ'ব। যদি বান্ধি থয় বহুত এগ্ৰেছিভ হয়। যদি এগ্ৰেছিভ লাগে, কিছুমান মানুহক ধৰক এগ্ৰেছিভো লাগে, তেতিয়া অলপ ডাঙৰ হোৱাৰ পিছত বান্ধি থ'ব পাৰে, বান্ধি থৈ দিব। তেতিয়া বান্ধি থৈ দিলে তেতিয়া এগ্ৰেছিভ হৈ যায়। কিন্তু আপোনাৰ এগ্ৰেছিভ হৈ গ'লে পিছত ভয় থাকে কি আপোনালোকৰ মানে মালিকৰ কথাই মানে নুশুনিব, এগ্ৰেছিভ হৈ গ'লে। এয়াই বাৰু, দেখিছে এতিয়া পাপিকেইটা। আৰু আপোনালোকে যিমান পাৰে ট্ৰেইনিং দি থাকিব, যিমান ট্ৰেইনিং দিব সিমান ভাল, সিমান শিকিব। দেখিছে বেছিক ট্ৰেইনিংখিনি খাব, সেইখিনি শিকাব, সেইখিনি নিজে শিকিব। দেখিছে আৰু বন্ধুসকল এইটোৱে আজি ইয়াকে দেখুৱালোঁ, দেখিলে দেখিছে। আৰু বন্ধুসকল আজিলৈ ভিডিঅ'টো বছ ইমানে। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিলে তেতিয়া লাইক শ্বেয়াৰ কৰি দিব। আৰু মোৰ ইউটিউব চেনেলত যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ডগৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমেই পায়। আৰু যিকোনো ব্ৰিডৰ পাপি লাগিলে, আজি ৰটহুইলাৰ আছে দেখিছে, ৰটহুইলাৰ পিয়'ৰ ব্ৰিড হয়, পিয়'ৰ ব্ৰিড। আৰু আপোনাৰ বেলেগ যিকোনো ব্ৰিডৰ পাপি লাগিলেও মোৰ নম্বৰত কণ্টেক্ট কৰিব। মোৰ নম্বৰটো আপোনালোকে স্ক্ৰীণত ওলাই আছে, এইটো লৈ ল'ব, নহ'লে ডিছক্ৰিপশ্যনতো পাই যাব। এইকেইটা পিয়'ৰ ব্ৰিড, ইয়াতৰ ব্ৰিড গেৰাণ্টি চাৰ্টিফিকেট পাই যাব। আজিলৈ ভিডিঅ'টো বছ ইমানে।